লক্ষীপুৰত JIW স্কুলত স্কিমৰ আণ্ডাৰত এটা ডেম বনাব দিছে। সেই ডেমটোৰ পৰা পথাৰলৈ পানী যাব। লক্ষীপুৰত গৈছোঁ, ডেমেই নাই। কাগজ চাইছোঁ, কাগজ কলমতো পইচা উঠাই খাইছে, উঠাই খালে। গতিকে তেতিয়া সেইদিনা লক্ষীপুৰৰ ৰাইজে গম পালে যে আমাৰ IWMP বুলি চইল কনজাৰ্ভেশ্যনৰ এটা স্কিমৰ আণ্ডাৰত ইয়াত এটা ইৰিগেশ্যন ডেম দিছিলে। কাৰণ চইল কনজাৰ্ভেশ্যনৰ অকল প্লেণ্টেশ্যনেই নহয়, তেওঁলোকে অল স্কিমৰ কাম কৰে, ইৰিগেশ্যনৰো কাম কৰে, এগ্ৰিকালচাৰৰ কাম কৰে, চইল কনজাৰ্ভেশ্যনৰ প্লেণ্টেশ্যনৰো কাম কৰে। গতিকে এই গোটেই বিষয়টো ক'ৰ পৰা জানিলে? আমি RTI পৰা গম পালোঁ। ঠিক এনেদৰে যেতিয়া আমি গৈ আছোঁ, গোটেই বস্তুবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰবিলাক ধৰি গৈ আছোঁ, তাতে একাংশ ঠিকাদাৰ অফিচাৰবিলাক আমাৰ শত্ৰু হ'বলগীয়া হয়। মই এতিয়া কৈ আহিছোঁ যে শত্ৰু হ'বলগীয়া, যে এই শত্ৰুক নিধন কৰিবলৈ হ'লে আমাক এটা সন্থা লাগিব। মই অকলে যুঁজিব নোৱাৰিম, এটা সন্থা লাগিব, যে সেই সন্থাৰ জৰিয়তে আমি দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰিম। আৰু RTI যিখন এক্ট, এই এক্টখন শুদ্ধ পথত আমি লৈ যাব পাৰিম। আৰু যদি আমি এই সন্থাটো অল অসমত বা প্ৰতিখন জিলাত, প্ৰতিটো ব্লকত, প্ৰতিটো সমষ্টি আমি যদি কৰিব নোৱাৰোঁ, আপুনি যদি কাইলৈ ইণ্ডিভিজুৱেলি আপুনি এখন RTI কৰে, আপোনাৰ ওপৰত কিন্তু বহুত শত্ৰু আছে।